হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া বলিয়া পূজা চলি আছে। আমাৰ মামাহঁতৰ ঘৰতে মানে বলিয়া পূজা পাতে। প্ৰত্যেক বছৰে ডিচেম্বৰ মাহত মানে পাতে বলিয়া পূজাখন। এই বলিয়া পূজাত মানে কুকুৰাও বলি দিয়া হয়, মানে এনেকৈ দিয়ে আৰু মাহ প্ৰসাদটো থাকে, লগতে বহুত কিবা কিবি থাকে আৰু ভোগ এটা হয়। ভোগটো হ'ল আপোনাৰ পিঠাগুড়িৰ লগত এই বলি বিধানত দিয়া মুৰ্গীখিনি, মানে বলি বিধানত দিয়া মুৰ্গী অকল পিঠাগুড়িত মানে একো নিদিয়ে, অকল নিমখ দিয়ে আৰু একো নিদিয়াকৈ মানে সেইটোৱে মেইন প্ৰসাদ বুলি কয় বলি বিধানৰ বলিয়া পূজাত। তো সেয়া বনায় আৰু সেইটোৱে মানে মেইন ভোগ, আৰু যেনেকৈ আমাৰ নাৰায়ণ পূজাৰ ভোগটো গুড়াৰে বনায়, তেনেকৈ ইয়াৰে পিঠাগুড়ি হয়, খালি বইল বনায় আৰু তাতে মাংসখিনি দি দিয়ে। তো সেইটো মেইন প্ৰসাদ বুলি ক'লোৱে। আৰু তাৰপিছত এইফালে ভিতৰতো থাকে আৰু কিবা কিবি কাম বাহিৰত অজস্ৰ মানুহ হৈছে আৰু 200মান মানুহ হয়, 200-250মান তাতে খোৱাৰ আইটেম বনাই আছে। আৰু এইফালে আমাৰ ভিতৰত মানে আৰম্ভ কৰিছোঁ। আমাৰ ভিতৰত অলপমান পনীৰ আৰু এই চাটনি। আৰু এই আমাৰ ভাগিনে লাজ কৰিছে কেমেৰাৰ ওচৰত আহিব। প্ৰথমতে মোক ক'লে মানে কেমেৰাত আমি ভিডিঅ' কৰ। তাৰপিছতে আকৌ সি নিজে ভিডিঅ'ত উঠিবৰ কাৰণে লাজ কৰে। আৰু এইফালে ময়ো লাগি দি আছোঁ আৰু সকলোবোৰ লাগি আছে। আৰু এইফালে চাহৰ যোগাৰটো পাকঘৰতে হৈ আছে যিগতিকে। এইফালে আমাৰ বলি বিধান হৈ গ'ল। এয়া আমাৰ দাদা, মানে ভাই শহুৰ, তো দাদাই সকলোকে বলি বিধানৰ ফুটটো দি আছিলে। তাৰপিছত এইফালে ৰন্ধা বঢ়া বোলে লাগি আছে, গোটেই ৰন্ধা বঢ়া কৰিবৰ কাৰণে মানুহসকলে। তাৰপিছত এইফালে আকৌ পনীৰখিনি বনাব লাগে, যিটো আমাৰ এয়া মোৰ জাই হয়। তো জাজনী এইফালে বনাই আছে, ডাঙৰ বাইদেউ মানে এয়া পনীৰ বনাই আছে ভিতৰতে। মই আকৌ বাইদেউক ক'লোঁ, আমিতো যিগতিকে বাহিৰত তেনেকৈ ওলোৱাই নাই, চাহ দিবলৈ খালি ওলাইছিলোঁ। আৰু অজস্ৰ মানুহ হৈছে আৰু ভিতৰতো বহুত কাম থাকে। তো বাইদেউক ক'লোঁ, আপোনাকে অকণমান ভিডিঅ' কৰি দিওঁ। তো বাইদেউক ভিডিঅ' কৰিছোঁ। আৰু এইফালে সৰু জাই এজনী মোতকৈ সৰু হ'ব, আকৌ আপোনালোকে দেখিছে এক ভিডিঅ'ত। তো তাইক কিবা কিবি জোকাই আছিলোঁ মই। সকলোৱে লাজ কৰি কিনে এনেকৈ ভিডিঅ' বনাই আছিলোঁ। আৰু এইফালে আমাৰ বাইদেউৰ পনীৰৰ আঞ্জা ইতিমধ্যে হৈছিল। বাইদেউ কৈছে, দে আৰু দেখাবি। তো আমি ইয়াৰ বিলাহী দি বনাইছিলে, বিলাহী মগজ দি কিনে। তো এইটো আইটেমেই ৰেচিপিটো অকণমান দেখি আৰু বাহিৰত ভিডিঅ' কৰিব যাব লাজো লাগে। আৰু সকলোবোৰ এয়া আছে। মোৰ হাজবেণ্ড মোৰ হাজবেণ্ড তো ডাঙৰ বাইদেউ আহি মানে সকলোকে চিনাকি কৰি দিল ভিডিঅ'ৰ জৰিয়তে, আৰু ভাল পাইছে ভিডিঅ' কৰাৰ কাৰণে। তো সকলোকে চিনাকি কৰি দি আছিলে। আৰু এইফালে আমাৰ আলহীয়ে হয়, টিকলিটো আহি গ'ল। তো টিকলিটো অহাৰ লগে লগে অকণমান ল'লোঁ মই। টিকলিকেইটা দেখিলে ভালেই লাগে, সৰুতে ল'ৰা ছোৱালীবোৰ। আৰু ইমান কিউট নহয়নে তাই? টিকলিটো কমেণ্ট কৰি জনাবচোন। আৰু এটাই মাহীয়েক হয় টিকলিজনীৰ। তেনেকৈ আমি পাকঘৰতে গোটেইবোৰে মানে ইটো সিটো কাম কৰি জমাই আছিলোঁ। আৰু এইফালে পনীৰৰ ৰেচিপিয়ে মানে দেখাই আছোঁ। আৰু বাইদেউ লাষ্টত পনীৰখিনি ঢালিলে, তো সেইটোৱে দেখাই আছোঁ। আৰু বাইদেৱে ক'লে অকণমান দেখাই থাক, আৰু ৰেচিপি ইমান দিয়া হোৱা নাই, এনেই দেখাই আছোঁ। চ' বাহিৰত মানে ভিডিঅ' বেছি কৰা নহ'ল, বহুতেই মানুহ হৈছিল আৰু মানুহৰ আগত এনেকৈ কেমেৰাটো লৈ যাব ভালো নালাগে। তো বেছিকৈ কৰা নহ'ল, ভিডিঅ'তে এনেকৈ দেখুৱালোঁ আৰু বাই বাই।